চাইলি চাইলি ওলাই হ'লনে তোমাৰ? ইমান দেৰি লগাইছে নহয় তাই। মোৰ এফালে মিটিং এখনো আছে, কি কৰি আছে জানো? আজি চাগে মিটিঙলৈ দেৰি হ'ব নেকি? তাই ইমানকৈ কাপোৰ পেক কৰিছেনে? আৰু ওলাওঁতে ইমান যে টাইম লাগে নহয় ছোৱালী মানুহবোৰৰ। হৈ গ'লো মোৰ অলপ লেট হৈ গ'ল হা, বেয়া নাপাবা। আচলতে মানে কাম দুটামান আছিলে, কৰি লৈছিলোঁ। কি ক'লা তুমি? অলপ দেৰি হৈছে? অলপ দেৰি হোৱা নাই, বহুতে বেছি দেৰি হৈছে। তুমি আকৌ সেই নিধিহঁতৰ ঘৰলৈহে যাবা, ইমান দেৰিনো কিয় লগাব লাগে? মোৰ আকৌ তাতে মিটিং এখনো আছে, দেৰি হ'লে বৰ দিগদাৰ হ'ব। তুমি যে কিনো কথাবোৰ কৈছা নহয়, ছোৱালী মানুহতো অলপ ওলাওঁতে টাইম লাগেই ন। আৰু কাপোৰ কানিবিলাকো ভৰাই লৈছিলোঁ, নালাগিব জানো সিহঁতৰ ঘৰত থাকিবলৈ গ'লে? হ'ব ইমানকেনো কি কাপোৰ নিব লাগিছে? আমি দেখোন ল'ৰা মানুহবোৰে দুযোৰ তিনিযোৰ কাপোৰতে চলাই দিওঁ, তোমালোক ছোৱালী মানুহবোৰকহে ইমান কাপোৰ লাগে। যেতিয়া ছোৱালী হ'বা তেতিয়া গম পাবা। পিছে ৰুহি ক'ত আছে? তাই সেই ঘৰতে আছে। তাই আকৌ তোমাৰ ওচৰলৈ আহোঁ বুলি সেই উৎপাত লগাইছিল, মই আকৌ নানিলোঁ, কাম আছে বুলি ক'লোঁ। ভালে হ'ল নানিলা, এতিয়া ময়োতো ঘৰত নাথাকিম। নহ'লে এটা কাম কৰিবা, তাই যদি বেছিকৈ উৎপাত কৰে তেতিয়া নিধিহঁতৰ ঘৰলৈ লৈ যাবা, তাতে থাকিব তাই মোৰ লগতে। কিন্তু তালৈ নিলে ভাল হ'ব জানো? ৰুহি আকৌ তাতে উৎপাত কৰিব, আমনি কৰিব, সিহঁতেও চাগে দিগদাৰে পাব নেকি? এই তুমি যে কিনো কথাবোৰ ভাবিছা নহয়, কিহৰনো আমনি পাব, ভালে পাব আকৌ। নিধি দেখোন এনেও ৰুহিক বহুত মৰম কৰে। হ'ব বাৰু, এতিয়া গৈ থাকোঁ ব'লা। আৰু এটা কথা, ৰুহিয়ে যদি বেছি আমনি কৰে তেতিয়া মই নিধিহঁতৰ ঘৰলৈ তাইক লৈ যাম। হ'ব বাৰু, এতিয়া গৈ থাকোঁ তেনেহ'লে। আহা সোনকালে, এনেও মোৰ বহুত দেৰি হৈ গৈছে। এতিয়া আৰু ইয়াত কথা পাতি থাকিলোঁ আৰু 5 মিনিটমান দেৰিয়ে হৈ গ'ল। চাইলি, তুমি পালাহি? মই আকৌ ইমান দেৰিলৈকে কিয় অহা নাই বুলি ভাবি আছিলোঁ। নহয় মানে মোৰ সেই ওলাওঁতে টাইম লাগি গ'ল, আৰু কাম দুটামান আছিলে, কৰি আছিলোঁ। সীমান্তৰ পৰা ইমান গালি খাইছোঁ নহয় ইমান দেৰি লগাইছোঁ বুলি। মইহে জানো মোৰ কি কাম আছে। ময়ো পিছে নিবিৰৰ পৰা কম গালি শুনিব লগা নহয়, ওলাওঁতে যে সদায় দেৰি হয় সেইটো কাৰণে আকৌ। পিছে ঘৰত আৰু কোনো নাই নেকি? আছে, সেই মাহী আৰু মা আছে। এই নিবিৰ আকৌ অফিচলৈ গ'ল। ভালে দিয়া তেনেহ'লে। পিছে ফোন কৰোঁতে তোমাক যে ইমান ষ্ট্ৰেছত থকা গতে লাগিছিল, কিবা হৈছে নেকি আকৌ? নক'বা আৰু, মোৰ লগত যে কি নাই হোৱা নহয়। নিবিৰৰ পৰা যে কিমান গালি শুনিব লগা হৈছে এনেই। নিবিৰৰ পৰা গালি শুনিব লগা হৈছে? তুমি কিবা তেনেকুৱা কাম কৰিলা নেকি নিবিৰে যে গালি দিব লগা হৈছে? তেনেকুৱা একো কামেই নাই কৰা, তথাপিও গালি শুনিব লগা হৈ আছে। মানে তোমাক কথাবোৰ সকলো ক'ম বাৰু, কিন্তু ইয়াত নহয়, ৰুমতহে ক'ব পাৰিম। ইয়াত মানে সেই সকলোৱে শুনি থাকিব যে, সেইটো কাৰণে ইয়াত নকওঁ দিয়া। হ'ব বাৰু, মই বুজিছোঁ। বাকী মানে মাহঁতো আছে যে, সেইটো কাৰণে তুমি চাগে ক'ব পৰা নাই। মাক লৈতো একো প্ৰব্লেম নাই বাৰু, পিছে বেলেগ আন মানুহো আছে নহয়, সেইটো কাৰণে কৈছোঁ। আৰু এটা কথা, সেই কেইদিনমান থকাকৈ আহিছা নহয়? থকাকৈ আহিছোঁ। কাপোৰবোৰ ইমানকৈ লৈ লোৱাৰ কাৰণে সীমান্তই মোক বকিছে, ইমানকৈ বোলে কাপোৰ কেলৈ ল'ব লাগে বুলি কৈছে। সীমান্ত তাই যে কিনো কামবোৰ কৰি থাকে নহয়, মই হ'লে এই মতা মানুহবোৰক ধৰিব নোৱাৰোঁ পাই। তুমিয়ে কোৱাচোন, এতিয়া 4 দিন 5 দিনৰ কাৰণে আহিছোঁ, কাপোৰটো লাগিবই ন। তোমাৰ কাপোৰটো সেই মেখেলা চাদৰ পিন্ধিব নোৱাৰোঁ নহয় ইমান গৰমত, সেইটো কাৰণে লৈ আহিছোঁ আকৌ। তাকো সি বুজিয়ে নাপায়। হ'ব দিয়া, তুমি টেনশ্যন ল'ব নালাগে, মোৰ বেলেগ কাপোৰো আছে নহয়। তোমাৰ যদি কাপোৰবিলাক নহয়গৈ তেতিয়া মোৰ কাপোৰো আছেতো, পিন্ধিব পাৰিবা তুমি। আৰু এটা কথা নিধি, তোমাক সুধি লওঁ বুলি ভাবিছোঁ। মানে সেই ৰুহিয়ে যদি আমনি কৰে, মই সীমান্তক সেই ৰুহিক ইয়ালৈ লৈ আহিব দিছোঁ। কথাটো বাৰু বেয়া হ'ব নেকি ইয়ালৈ আনিলে? এইটো আকৌ কেনেকুৱা কথা কৈছা? কিয় বাৰু বেয়া পাম? মইতো ৰুহিক বহুত ভাল পাওঁ পাই, তাইৰ লগত মোৰ টাইম স্পেণ্ড কৰি ভালেই লাগে। তাই আহিলে ভালেই হ'ব, মোৰো টাইম পাছ হ'ব। মই জানিছিলোঁ তুমি বেয়া নোপোৱা বুলি, সেইটো কাৰণে মই সীমান্তক ডাইৰেক্টে কৈ দিলোঁ ইয়ালৈ লৈ আহিবলৈ। বাইদেউ এতিয়া কি খাবা? কফি খাবা নে চাহ খাবা? হ'ব দিয়া, এতিয়া একোৱেই নাখাওঁ, অলপ ফ্ৰেছ হৈ লওঁ, তাৰপিছতহে খাম। পিছে মাহঁত ওলাই অহা নাই যে? এই দুইজনী বাইক ভনীয়েকে চাগে কিবা কথা পাতি আছে, গম নাপায় নেকি আলহী আহিব বুলি। আৰু মই কৈছিলোঁ বাৰু কালি মাক, কিন্তু চাগে এতিয়া তুমি আহি পাইছাহি বুলি গম পোৱা নাই। এয়া দেখোন ক'ৰ আলহী হয় পাই, আগতে যে দেখা নাই। তাই মানে মোৰ লগৰ হয় মাহী। মই সেই কালি কোৱা নাছিলোঁ জানো, মই লগৰ এজনীক মাতি পঠাইছোঁ আমাৰ ঘৰলৈ বুলি, এই তাইয়ে হয়। হয় নেকি? মই আকৌ বেলেগ কোনোবা বুলিহে ভাবিছিলোঁ। পিছে তোমাৰ নামটো? মোৰ নামটো চাইলি। হয় নেকি? মোৰ পৰিচয়টো বাৰু মই নিজে দি দিছোঁ। তোমালোক আকৌ আজিকালি ছোৱালী নহয়, সুধিবলৈ নাজানা। এই আমাৰ আৰু নিধিগতে একেহে। সেই মোৰ ঘৰ সেই ওচৰতে, বেছি দূৰ নহয় ইয়াৰ পৰা। আৰু সেই মই এই এতিয়া নিধি ভাগৰ মাহীয়ে কৈছোঁ, মানে নিবিৰৰ মাহীয়ে। হয় দিয়ক, মই আপোনাক চিনি পাইছোঁ, মানে নিধিয়ে কৈছিলে মাহী আছেহি বুলি। মই সেইটো কাৰণে ভাবিছোঁ আপুনিয়ে মাহীয়ে খাব লাগিব বুলি। হয় নেকি? পিছে চিনি পাইছে যদি ভালেই দিয়া। পিছে আৰু এটা কথা নহয়, কাম চাম কৰিবলৈ জানানে নাজানা? জানো, ঘৰৰ সকলোবোৰ কামেই জানো। পিছে আপুনি কিয় সুধিলে? নহয় মানে তুমি আকৌ সেই আমাৰ নিধিগতে বুলিহে ভাবিছিলোঁ। নিধি আকৌ ঘৰৰ কামবোৰ ভালকৈ নাজানে নহয়, সেইটো কাৰণে ভাবিছিলোঁ তুমিও চাগে নাজানা, একেই হ'বা বুলি। মাহী, আপুনি যে কিছু কথা কয় আৰু দেই। নিধিয়ে মোতকৈ ভালকৈহে ঘৰৰ কামবোৰ জানে। মই দেখোন ভালকৈ একো নাজানোৱেই। তাই গোটেই ঘৰখনে চম্ভালি থাকে। আগতে আমাৰ ঘৰত গ'লে তাইয়ে ঘৰৰ কামবোৰ কৰি দিয়ে সকলো। হয় দিয়া, এতিয়া একে লগৰ যে, ক'তনো তাইৰ বিষয়ে বেয়াকৈ ক'বা। পিছে তোমালোক কথা পাতা দিয়া, মই আহিছোঁ তেনেহ'লে। ইজনী গ'ল, ভালেই হ'ল। আহি পিনে মাজতে সোমাই লৈছে নহয়, এনেই যিটিবোৰ কথা কৈ থাকে। ইহঁত দুজনীৰ ওপৰত এতিয়া চকু ৰাখিব লাগিব। ইহঁত দুজনী যেতিয়া নেকি লগ খাই লৈছে আৰু এতিয়া মোৰ বদনামখিনিয়ে গাব নহয়। আৰু চাগে এতিয়া কি কৰিব ঠিক নাই। মই নিজে বাচি থাকিব লাগিব কিন্তু।
নিধি, এই মাহীজনীৰ মুখখন কিন্তু বৰ চাৰ দেই। উঠনি অহাৰ লগে লগে কেনেকৈ কৈছে কথাবোৰ। বহুত চাৰ হয়। তুমি আজি এদিন পাইছাহে, পিছত তুমি ইয়াত থাকিলে গম পাবা নহয় কেনেকুৱা। মোক যে একদম জ্বলা কলা দেখুৱাই দিছে আৰু। মানুহবোৰ মানে কেনেকুৱা নহয়। নিবিড়ৰ মাক কিন্তু তেনেকুৱা নহয় পাই। নিবিড়ৰ মাক বহুত ভাল, কিন্তু মাহীয়েকজনী দেখোন সম্পূৰ্ণ ওলোটা। কি পুতলি মাহী নে কি নামটো বৰ ডেঞ্জাৰ। নামটো শুনিলে গম পোৱা যায় মানুহজনী কেনেকুৱা হ'ব। দেখিবলৈ আকৌ গোটেইজনী একদম মডাৰ্ণ নিচিনা দেখুৱায়, কিন্তু মোক যিহে নীতি নিয়ম শাসনত থ'ব বিচাৰে নহয়। মানে মই বুজা নাই। শুনা তেনেহ'লে, তেতিয়া চব বুজি পাই যাবা। মোক অহা দিনাৰ পৰা সেই মেখেলা চাদৰ বাদ দি বেলেগ একো পিন্ধিবই নিদিয়ে। নাইটি পিন্ধি বাহিৰলৈ ওলাই আহিব নোৱাৰোঁ। সেইটো দেখিলে কিমান যে গালি পাৰে নহয়। আৰু কয় একোৱেই নাজানা বুলি কৈ গালিয়ে পাৰি থাকে। ইমান ঘৰৰ কামবোৰ কৰি থাকোঁ, আৰু দিনটো মানে অকল ইটো সিটো খাওঁ বুলি কৈয়ে থাকে। কিমান বাৰু বনাই থাকিম অকল তেওঁৰ কাৰণে। ইমান মানে অত্যাচাৰী নে? মই ভবাই নাছিলোঁ ইমান তেনেকুৱা হ'ব পাৰে বুলি। দেখিবলৈ দেখোন গোটেইজনী একদম জিন্স পিন্ধি সেই স্পৰ্টিং পিন্ধি থাকে। এফালে আকৌ তোমাক আকৌ সেই মেখেলা চাদৰ পিন্ধি থাকিব দিয়ে। ইমান বুঢ়ীজনী সেইবিলাক পিন্ধি থাকিব পাৰে, আৰু তোমাক হ'লে পিন্ধিব দিব নোৱাৰে মানে। সেইটোৱেতো মোৰ খং উঠে ন। ইমান গৰমত এইদৰে পাকঘৰত লাগি থাকোঁ, আৰু তাতে মানে এই মেখেলা চাদৰ সোপা পিন্ধি আৰু মানে কষ্ট হয়। কোনো আকৌ সহায়ো কৰি নিদিয়ে নহয়। এফালে নিবিড়ৰ মাককো একো ক'ব নোৱাৰোঁ, যিহেতু তেওঁৰ ভনীয়েক হয় ন, বেয়া পাব ক'লে। সেইটোৱে পাই, মই মানুহজনীক দেখাৰ লগে লগে গম পাইছিলোঁ এইজনী অকণমান বোলো একদম এনেকুৱা টাইপৰ হ'ব, মানে অত্যাচাৰী হ'ব পাৰে বুলি। কাৰণ অহাৰ লগে লগে কেনেকৈ তোমাৰ কথা বেয়াকৈ কৈছে দেখা নাই মোৰ আগত। মই বাৰু লগৰজনী হৈ বাৰু তোমাৰ কথা বেয়াকৈ ক'লে বেয়া পাম বুলি জানিবই লাগে, তথাপিও মানে কৈছে। এইখিনিয়ে আৰু যে অকল খাওঁ কৰি থাকে। ইমান নহয় খং উঠে মোৰ। গোটেই দিনটো অকল পাকঘৰডালত সোমাই থাকিব লাগে তেওঁৰ কাৰণে, ইটো সিটো বনাই থাকিব লাগে। এফালে ইমান খাই যদিও তথাপিও ক্ষীণ মানে। সেইটো হয় বাৰু, বডিটো একেবাৰে নায়েই, তথাপিও মানে মুখখন কিন্তু একদম লাওপাত কচুপাত। শুনিব জোৰছে নাহাঁহিবা, নহ'লে আকৌ আহি শুনি থাকিলে বৰ দিগদাৰ হ'ব। পিছে তুমি আৰু এটা কথা কৈছিলা নহয় অথনি, কি হ'ল বুলি? সেই কিবা কি নিমখ চোকা কৰি দিলে নে কি বুলি কৈছিলা? সেইদিনা মানে মই সেই নিবিড়ে ভাল পোৱা বস্তুবোৰ বনাইছিলোঁ। তাৰপিছত জানানে, মই দালি আৰু কিবা কিবি মানে বস্তুবোৰ চব ফুলকৈ ৰাখিছিলোঁ বাউল এটাত। কিন্তু মানে সেই বাউলটো যেতিয়া মই ডাইনিঙলৈ আনিছোঁ নহয়, মই মানে মানুহবোৰ মাতিব গৈছিলোঁ, তেতিয়া চাইছোঁ আধা হৈ আছে। আৰু একদম মই চব্জিবোৰ দেখোন টেষ্ট কৰিয়ে চাইছিলোঁ, মানে খাই চাইছিলোঁ বনাই লৈ, কিন্তু তেতিয়া নিমখ চোকা হোৱা নাছিলে। কিন্তু নিবিড়ে খাব লোৱা টাইমত ইমান নিমখ চোকা পালে নহয়। কেনেকৈ কি হ'ল জানো, মই নিজে নাজানো। সেইদিনাটো নিবিড়ে একো নোখোৱাকৈ গুচি গ'ল। ময়ো একোৱেই নাখালোঁ খঙতে। ইমান বেয়া লাগিলে নহয়। মই টেষ্ট কৰিয়ে চাইছিলোঁ, কিন্তু কেনেকৈ জানো ইমান নিমখ চোকা হৈ গ'ল নহয়, মই নিজে গম নাপাওঁ। মোৰ মতে এনেকুৱা লাগিছে, মানে মোৰ মনে কৈছে আৰু মাহীয়ে চাগে হয়তো সেই চব্জিত নিমখ সৰহকৈ দি দিলে নেকি। নহ'লে আৰু কোন আছেনো ঘৰখনত তেনেকুৱা কাম কৰিবলৈ। আৰু তুমি দেখোন খাই চাইছিলা, তেতিয়া নিমখটো চোকা হোৱা নাছিলে, কিন্তু পিছত খাব লওঁতেহে চোকা পাইছা সকলোৱে। তুমি মোৰ মনৰ কথাটোৱে কৈ দিছা। মোৰো মাহীৰ ওপৰতে সন্দেহ হৈছে। তেওঁহে মোক ঘৰখনত বেয়া পায়, তেওঁৱে তেনেকুৱা কাম কৰিব লাগে, নহ'লে আন কোনেও নকৰে। আমাৰ মায়েতো মই যি বনালেও একোৱেই নকয়, আৰু মই নিজেও খাই চাইছিলোঁ। মইতো ইমান বেয়া নবনাওঁ ন, তুমিও দেখোন মোৰ হাতেৰে খাই পাইছা। মই খাই পাইছোঁ কাৰণে কৈছোঁ ন। তুমি আমাৰ ঘৰত থাকিবলৈ যাওঁতে তুমিয়ে নবনোৱা জানো? তোমাৰ হাতেৰে বনোৱা মই খাইতো বহুত ভাল পাওঁ। আৰু তাতে তুমি নিমখ চোকা কৈছে বুলি ক'লে বিশ্বাসেই নহয় মোৰ। তাতে ইমানো নিমখ চোকাটো নহয় ন, অলপ চোকা হ'ব পাৰে, কিন্তু ইমান বেছি চোকাটো কোনোবাই দি দিলেহে হ'ব। সেইটোৱে, এইবিলাক চব মাহীয়ে কৰি আছে চাগে। মোক বেয়া পায় যে, সেইটো কাৰণে তেওঁ যি টিবোৰ কৰি থাকে, মোক মানে গালি খাব বিচাৰি থাকে। আৰু ইমান এক্টিং কৰি দেখাব পাৰে নহয়। এনেই তেওঁৰ কাৰণে মই নিবিড়ৰ পৰা গালি শুনিব লগা হয়। এতিয়া মই আহি গ'লোঁ নহয়, তুমি একো চিন্তা নকৰিবা। এতিয়া দুইজনীয়ে মিলি মাহীক অকণমান আমনি কৰিম আৰু, তেওঁ অলপ দিগদাৰ পাব, কিন্তু একো নাই, বেয়া নাপায়। তুমি ঠিকেই কৈছা, মই সেইটো কাৰণেতো তোমাক মাতি পঠালোঁ। মই মানে অকলে হেণ্ডেল কৰিব নোৱাৰা হৈছোঁ আৰু। এতিয়া তুমি আহিলা যেতিয়া নেকি দুইজনীয়ে মিলি এহেকা দিম ভালকৈ। খুব ভাল লাগিব ন আমনি কৰি পিনে, মজা লাগিব। তেওঁ যেনেকৈ তোমাক আমনি কৰি থাকে নহয়, তেওঁকো আমি আমনি দিম ভালকৈ। দুইজনী ইমান হাঁহি কি কথা পাতি আছে? মোৰ কথা পাতি আছে চাগে, শুনোচোন কাণ পাতি। নিহি, সেইফালে মাহী মনে মনে আমাৰ কথা শুনি আছে আমি কি পাতিছোঁ বুলি। বাকী কথাবোৰ নাই শুনা চাগে, এতিয়া আহি পাইছে নেকি? সেই তুমি পটককৈ চাই দিবাচোন, কি কৈ চাবা। মই অহাৰ লগে লগে দুইজনী মনে মনে থাকিলে যে, একো পতা নাই নেকি বাৰু? সেই মই অহা গম পালে চাগে। মাহী, আপুনি ডিঙিটো বেকা কৰি কি কৰিছে? নাই, মোৰ মানে এই বস্তু এটা পৰিলে তলত, সেই তাকে চাবলৈ এই ডিঙিটো হাওলাই দিছিলোঁ অলপ। মাহীৰ চাগে বৰ মূল্যৱান বস্তু পৰিলে যেনে পাওঁ তলত, সেইটো কাৰণে ইমান ডিঙিটো হাওলাই দিছিলে। নহয়, মূল্যৱান নহয়, আচলতে সেই সৰু কাণফুলি পাত, সেই পৰিলে যে ক'তনো পৰিলে তাকে চাইছিলোঁ। পিছে তোমালোকে কথা পাতা এতিয়া, সেই কাণফুলি পাত নাপালেও একো নহয় মোৰ। চাইলি, কেনেকুৱা বস্তু দেখিলা? ইমান মনে মনে আহি কথা শুনি থাকে নহয় বেলেগৰ। সেইটো কাৰণে আমি তেখেতৰ কথা পাতোঁতে সাৱধানে পাতিব লাগিব, নহ'লে আহি চব শুনি থাকিব আৰু বেয়া পাব নহয়। আমি যে তেওঁৰ কথা পাতি আছিলোঁ, তেওঁ শুনিলে নেকি বাৰু মনে মনে আহি? নাই, মোৰ মতে শুনি পোৱা নাই। সেই আমি যেতিয়া সকলোবোৰ পাতি শেষ কৰিলোঁ, তেতিয়াহে আহি পাইছে, তেতিয়াহে কাণ পাতিছিলে কিনো পাতিছোঁ বুলি। ভালেই দিয়া শুনি নাপালে যদি। আজি ৰাতিৰ পৰাহে মাহী শোৱা নহ'ব আৰু, খোৱা চব বন্ধ কৰিব লাগিব, গম পাই যাব আমিও কি বস্তু। ৰাতিলৈ তেন্তে পুৰা জমিব খেলখন।